আৰু গোন্ধ কেনেকুৱা আইছে দৰে বাছ এটা ওলাই এই বাছত মানুহ কেনেকুৱা খাব চলি বলি বেমাৰ হৈ যাব তাকেইতো বেমাৰ হৈ নাযাব বাগাত দিব নোৱাৰো তাকেইতো খানা চানা সোমাই যাব আমাৰ ডাঙৰ বিলাকে চাম সৰু চলি যেনেকুৱা তেনেকুৱা হ'ব তেতিয়া সিহঁতৰ খানা চানা সোমাই গলে কিমান ডাঙৰ ঘটনা হ'ব নমস্কাৰ মই পৰাদ আছিল মই আজি উপস্থিত আছো শুৱালকুছিৰ মধ্য ফুলবাৰী পাহাৰত য'ত আজি এসপ্তাহমান ধৰি এটা কলা পোকে খুব আতংকৰ সৃষ্টি কৰিছে গতিকে তাৰ সবিশেষ জানিবলৈ বলক মোৰ লগত আহিয়ে গোটেই চাৰিওফালে তাৰমানে ৰাস্তাৰ এইবিলাক পোক এইবিলাক ধুনীয়া পোক গোটেই ঘৰৰ পোক ঘৰৰ ভিতৰত বাহিৰত চবতে কলা কলা পোক এইবিলাক ভিতৰ বাহিৰ এইটো কিমান দিন 7 দিন মান হ'ল নে 10-12 দিনৰ বেছি হ'ল নহয় একবাৰ মানে উঠাই লৈছো ইমান চাৰিওফালে এইবিলাক চাৰিওফালে গাদু দিছে উৰে নেকি এইটো ক'ৰ পৰা আহিছে হেৰি এইটো এই মানে পাহাৰৰ পৰা আহিছে ন দেখি গা চা সি গৈছে এইবিলাক গোটেই ভৰ নিমবিলাক ৰাতিপুৱাৰ সময়তো অসুবিধা হব কামে মই সোমাই আহিব বন বিভাগক খবৰ কৰিছে 500 লিটাৰৰ বটল দিয়া বুলি কৈছে কৈছে আৰু খালি বিচাৰি গৈছিলে 500 লিটাৰৰ বটল এটা মানে বহুতে ঘৰত ভগাই ল'ব দিছে মাৰিবৰ কাৰণে মানুহে কৈছে কি পাছৰ কাম নাই এনেকুৱা 10টা মাৰিলে এনেকুৱা 20-25টা আহি যায় হাজাৰ হাজাৰ আহি যায় কামুৰিছে নি কামুৰাটো নাই কামুৰা নাই খালি ভগাই যায় উৰিয়াটো কামুৰিছে কামুৰে উৰিয়াটো খজুৱা আছে খজুৱা ইগলাখান ডবৰা দুটা পোকা আছে এজাত উৰিয়ে তাৰ মানে সেই উৰিয়ে আঞ্জা ভাতত পৰি যায় আহক পিছফালে দিছো গম পাইছো কানি কাপোৰ বস্তু নোহোৱা হৈ গৈছে এইবিলাক চাওকচোন বাপৰে বাপ মানে পানী খাদ্য এইবিলাক টেংকিত ইয়াতে এইবিলাক পোক চব এইবিলাক দেখিছা এইবিলাক ধুনীয়া কাপোৰৰ আমার গাতে সাথে গাতে দিব তো পোক সব পোকেবিলাক গুটে ও মাই গড মোৰ একদম গাছা কি কিরা গৈছে দেখাৰ লগে লগে কেৰাচিন দিলে নমৰে ব্লেচিং পাউডাৰ দিছো ফেনাল দিছো নমৰে মৰিব কেনেকা মানে 10টা আহিলে মানে হেনুকা আহি যায়
একদম মাৰিব নোৱাৰি ঘৰৰ ভিতৰে বিছনাই বতৰ কিমান আৰু ঘৰৰ ভিতৰে সোমাই গৈছে আৰু আপুনি এতে সোমাইছে এইবিলাক সোমাইছে আমি খালতে বহা না খালে মানুহ খালি পোক মাৰি থাকা পোক মাৰি কিমান মাৰিব তাকে এইবিলাক গোটেই পোক চাৰিওফালে পোক ও মাই গড মোৰ গা হিঞৰি উঠিছে একেবাৰে দেখি পেলাই বাপৰে বাপ মানে এবাৰ খোজাই দিব নোৱাৰে খোজ দিব নোৱাৰে অৱস্থা ও মাই গড ভিতৰত আছে নেকি কি অৱস্থা গৈ চাওকচোন চব ভিতৰত কাপোৰটো বান্ধি আছে এইবিলাক পৰিব ও মাই গড কেনেকে আছে ইমান দিন একদম বান্ধি ধৰিছে উপায় নাপায় কাপোৰ বান্ধি থৈ দিছে আল্লাহ খালি উপায় নাই চবতে ন ও মাই কেনেকে আছে ইয়াতে বাপৰে বৰষুণ পৰিলে যেনেকে মাত ওলাই যায় মাত ওলাই যায় তাৰমানে ইমান এতিয়া কি কৰিম বুলি ভাবিছে আপোনালোকে তাৰমানে এতিয়া কিবা কৰিলে ভিডিঅ' পুলিচ ষ্টেচনত যোৱা নাই যাবচোন চবতে এবাৰ গৈ চাব কি কৰে কোনবা মানুহ যত মানে আগে আগে ওলাইছে তেওঁলোকে গৈছে এনেকে বিচাৰি তাৰপিছত কি কৈছে এইটো কি পাৰ্মিশ্যনৰ কথা আমি পাৰ্মিশ্যন বিচাৰি ক'ত যাম আমাৰ আজি এটা নাৰে 10-15 দিন হৈ গ'ল আমি শুব পাৰা না ৰাতি বেলেগৰ ঘৰত যায় টোপনি মাৰিব লগা হৈছে দিনটো ৰাতি মাউন্টে যায় বহি আছে দিনভৰ তেনেকে কষ্ট কৰি ইমান ৰাতিপুৱা স্কুললৈ গৈছে কষ্ট মাক বাস কৰিছে ছোৱালী দিনটো ভাত খাই কিনে শুব পোৱা নাই লোকৰ ঘৰত শুই আহিছে কিয় কষ্টত থাকিব ছোৱালী দুটা দৌৰি পঢ়িবই লাগিব ক্লাছ 10 ছোৱালীজনী পঢ়িব ৰাতি অসুবিধা পাইছে লাইট জ্বলাব লাইটত বেছি আহে নেকি ৰাতিলৈকে আমি লাইটে জ্বলোৱা নাই আপোনালোকে গোটেইখিনি ৰাইজ গৈ পেলাই পুলিচ ষ্টেচন হেৰি কৰক ভালকে এজাহাৰ এখন দিয়ক আমি এতিয়া নোৱাৰা হৈছো কি কৰে কৰক সেইটো কৰক এজন দুজনে সেনেকে কৰিলে নহব ন আপোনালোকে গোটেই ৰাইজ ওলাওক মূল ষ্টেচনত যাওক বিডিঅ অফিচত যাওক তেওঁলোকে কি কৰে কৰক আৰু যদি নকৰে তেতিয়াহ'লে আমি আছো যদি নকৰে তাৰপিছত নহয় জানো হয়নে সেইটো গৈ চাওকচোন আজিকালিৰ ভিতৰত কালি মানে যাওক আপোনালোকে সোমবাৰে গোটেই মানুহখিনি আপোনালোকে গৈ মেলি তাতে এটা এজাহাৰ দিয়া হওক যে এনেকুৱা অৱস্থা আমাৰ আমি অলৰেডি দিয়া গৈছিলে একো কৰা নাই তো কি কৰে চাওঁ তাৰ বিডিঅ অফিচত যাওক তাৰপিছত যদি তেওঁলোকে নকৰে তো আমি আছো আমি মিডিয়া বিলাক কিহৰ কাৰণে আছো নহয় জানো আমাক সহায় কৰিবৰ কাৰণে আমাৰ জৰিয়তে যদি কোনোবা সহায় হয় তো এইখিনি মই কালি আচলতে কোনোবা এজনে ষ্টেটাছ দিছিলে হা তো মই গম নাপাওঁ কি পোক ইমান হোৱা বুলি গম নাপাওঁ এনেই কৰবাত অকমান পোক ওলাইছে আৰু কিবা এটা আজি এজনে ক'লে যে মানে বহুত পোক ওলাইছে এটা মানে ভিডিঅ' এটা বনোৱা গৈ একদম লগে লগে দৌৰিছো তাৰমানে মোক আতংক মানে এনেকুৱা অৱস্থা তাকেইতো হয় পানী খাব নোৱাৰি বেছি পৰিমাণে হৈ গ'লে এটা বেয়া গোন্ধ ওলাই যায় আমিতো ৰাতিপুৱা শাৰী এনেকে কৈ আছো যে ঘৰত থাকিব ইচ্ছা নাই আৰু গোন্ধটো আহি যায় না বেয়া ঠাণ্ডা হৈ কিমান হেৰি কৰিব ইমান দামৰ চাউলৰ ভাত আৰু ছোৱালী খাব শান্তি পোৱা নাই স্কুলৰ পৰা আহি ভাতকেইটা এনেকেতো চলাব পৰা নাই স্কুলত যাব নোৱাৰিছে কষ্ট পাইছে এইটো আপোনালোকে বহুত আগতে সেয়া কৰিছে ইমান দিন হোৱা বুলি গম নাপাওঁ আৰু মই এতিয়াহে গম পালো অলপ আগতে মই গম পাইছো যে এনেকুৱা এটা আতংকৰ সৃষ্টি হৈছে মানে কেনেকুৱা আমি ধৰকচোন শুনি আছো কোনোবাই যাই আছে কোনোবাই মানে নহয় এজন দুজন সেনেকে গ'লে নহব আপোনালোকে গোটেই ৰাইজখিনি ওলাওক কোনোবা চেনেলৰ
মানুহ আহা বুলি কৈছে ধৰক আৰু কোনোবা ভিডিঅ' অফিচত যোৱা বুলি কৈছে তেওঁলোকে কিবা এটা দিব আমি মানে ৰখিম আৰু আনিব ধৰক কোনোবাই পালে আমিও পাম আৰু আমি তেনেকে সেনেকে নহব এতিয়া আপোনালোকে ইমান দিনৰ কষ্ট ভুগিব নোৱাৰে গতিকে আপোনালোকে মানে বেছি পৰিমাণৰ সংখ্যক যাওক মানুহ একগোট হৈ পেলাই যাওক তেতিয়াহে যদি গম পাইছে গা লৰে তেওঁলোকৰ সেইটো বস্তু কি কৰা নাই এতিয়া মইও দেখিছিলো সেইদিনাখন এজনে ষ্টেটাছ দিছে মই ইমান ভাবা নাই এনেই কোনোবা এক ঠাইত হৈছে এনেই জাষ্ট তেওঁ ষ্টেটাছটো দিছে আজি এজনে ক'লে যে মানে বহুত পোকৰ আতংক গতিকে লগে লগে আহিছো তাৰমানে মই খুব বেছি 1 ঘণ্টা হৈছে শুনিব যে এনেকুৱা আতংক এটা সৃষ্টি কৰিছে গতিকে লগে লগে আহিছো বেছি সময় হোৱা নাই আপোনালোকে সেইটো কৰি কৰক মোৰ মানে অনুৰোধ আৰু আপোনালোকলে নহয় জানো গতিকে এনেকে কিমান দিন থাকিব বাচ্ছা হৈছে কষ্ট হৈছে ন তাকেইতো আমিতো এতিয়া কৰিম মইতো এতিয়া দি দিম গোটেই চাৰিওফালে দি দিম বাৰু ঠিক আছে আজি দি দিম মই সলিউশন কৰাটো সেইটো তেওঁলোকৰ কথা আমি এতিয়া কৰিব নোৱাৰো আমি প্ৰচাৰ কৰিব পাৰো বস্তুটো মই মোৰ হাতত ঔষধ চৌষধ থাকালে মই লৈ আহিলো হয়নে নহয় মই আমি প্ৰচাৰ কৰিম এতিয়া বাকী যিখিনি তেওঁলোকে কৰে আপোনালোকে কৰিব লাগিব গোটেইখিনি ৰাইজ একেলগে ওলাই গৈ পেলাই তেনেকে এটা আমিও ভাবিছো মানে ক'ত যাম মানে কোনে তাৰমানে নাই আমি প্ৰথমতে এতিয়া পুলিচ ষ্টেচন যাওক তাৰপিছত নেক্সট আপোনালোকে বিডিঅ' অফিচ যাওক নহয় জানো তেওঁলোকে কি কৰে চাওক এনেকুৱা কথা যে অলৰেডি মিডিয়া গৈছেই মানে তেনেকে ক'বগৈ মইতো আজিতো ভিডিঅ' আপলোড কৰিমেই বাৰু তোমাৰ ডাল বিলাক হৈ আছে এই পোকাবিলাক আৰু হৈ গৈছে দেখিছো কোনে কয় আমাৰ হাজবেণ্ডে কৈছে একদম পিঠা খাই আছে গোন্ধ থাকিব এতিয়া আছে নেকি এতিয়া ন কিমান দূৰ ব'লাচোন যাওঁ তাকেইটো এনেকে শাৰী থাকিলেতো আহিয়ে থাকে এইবিলাক ইয়াতে খালতো উঠিছে ন চব বগাই আছে এইবিলাক বগাই আছে মানে খালতো বহিব পৰা নাই ভাল বন্ধ খালত বহিব পৰা নাই এইবিলাক আহি আছে এইফালে চাৰিওফালে এইবিলাক পোক আহিছে চাৰিওফালে চবতে পোক আছে এইবিলাক চাবচোন এইবিলাক আহি আছে দেখিছে নেকি প্ৰচেছন ওপৰৰ পৰা এইবিলাক আহি আছে কিমান আৰু আমাৰ খালতো বহিব পৰা নাই তাকে কি কৰি কিনে আমি চলি খাম আমাৰ খালৰে ব্যৱসায় আৰু খালৰ ব্যৱসায় এইবিলাকে যদি কৰি থাকো পোকা চোকা হেৰি মাৰিয়ে থাকো কেনেকুৱা আইচিয়াৰ দৰে বাছ এটা ওলাই মানুহ কেনেকুৱা খাব চলি পলি বেমাৰ হৈ যাব কাণে চানে সোমাই যাব আমাৰ ডাঙৰ বিলাকে চাম সৰু চলি যেনেকুৱা তেনেকুৱা হ'ব তেতিয়া সিহঁতৰ কাণে চানে সোমাই গলে কিমান ডাঙৰ ঘটনা হ'ব এইবিলাক কলত শাৰী শাৰী পেলাই দিছো যিমান তাৰমানে ইয়াৰ পৰা পাহাৰ মেক্সিমাম বাহে ফুলিছে ন হয় নেকি মানে বাহৰ পৰা আহিছে কিজানি আচ্ছা 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 এতিয়া বাহ বিলাক তই কাটিব নোৱাৰি ইমান বিলাক এইবিলাক গোটেই সেনেকে নোৱাৰি মুকলি হলে কথা বেলেগ আছিলে যিফালে গৈ আছো সেইফালে পোক তাৰমানে গোটেই চাৰিওফালে পোক বহুত ঠাই ঘূৰিলো তো গোটেই পোক চাৰিওফালে পোক সেইবিলাক হয় মানে এইটো কটা বাহ আছে কটা বাহ বিলাক ফুলিছে
কটা বাঁহবিলাক ফুলিছে আৰু তাৰ পৰাই পোকটো হৈছে কিজানি ন এওঁলোকে সন্দেহ কৰিছে সেইটোৱে যে কটা কিন্তু জাতি বাঁহৰ পৰা হোৱা নাই মানে কটা বাঁহৰ পৰা হৈছে যিখিনি ঠাইত যিবিলাক ঠাইত কটা বাঁহ আছে তাতে হৈছে আৰু কটা বাঁহবিলাক ফুলিছে আৰু গোটেই পোকবিলাক নামি আহিছে কিন্তু এইবিলাক জাতি বাঁহ ইয়াতে নাই এইখিনি মুকলি ইয়াতে নাই 10-15 দিন মান হ'ল ইয়াত থাকা এইবিলাক আহিয়ে আছে গোটেই খোপা বাপৰে একদম আতংক এইবিলাক সব পোক আমাৰ বেছি হৈছে এইবিলাক সব পোক এইবিলাক সব পোক ইয়াৰ পৰা পৰিত্ৰাণ দিবলৈ আমাৰ প্ৰশাসনক মই খুব কাটৰে অনুৰোধ কৰিছো যে তেওঁলোকে অতি সোনকালে ইয়াৰ এটা ব্যৱস্থা কৰক নহলে বা মানে ৰাইজখিনি সঁচাকে বহুত আতংকিত মোৰ অলপ সময় থাকি কেনেকুৱা লাগিছে তো আজিলৈ ইয়াতে সামৰিছো নমস্কাৰ wanna be the champ.